বন্ধুসকল, আজি শুক্ৰবাৰ আৰু 18 তাৰিখ। আজি ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ আৰু আজিৰ এই যিটো বাৰ আৰু তাৰিখ, এই দুটা বস্তু কিন্তু বহুত এটা ভয়ানক এটা কাহিনী আমাক মনত পেলাই দিয়ে যে 18 ফেব্ৰুৱাৰী ফ্ৰাইডে, 1983 চনৰ 18 ফেব্ৰুৱাৰী শুক্ৰবাৰ আছিলে আৰু আজিও শুক্ৰবাৰ। ইতিহাসত আজিৰ এই যি বাৰ আৰু আজিৰ যি তাৰিখ ভয়াৱহভাৱে কলংকিত। আৰু আজি আমাৰ এই লাইভ যোনে যোনে চাব বা এতিয়াও চাই আছে, আপোনালোক সকলোৱে জানে যে কি বিষয়ে আলোচনা কৰিম। কিন্তু হেডলাইনত ওপৰত ঈশ্বৰ তলত হিতেশ্বৰ বুলি মই এটা বাক্য লিখিছোঁ। গতিকে সেই বাক্যটো এটা ডাঙৰ বাক্য বুলি ক'ব লাগিব যে ওপৰত ঈশ্বৰ তলত হিতেশ্বৰ বুলি এটা সময়ত শ্লোগান আছিল অসমত। আৰু আজিৰ এই দিনটোৰ লগত সেই শ্লোগানটো বা সেই কথাটো বহুতখিনি আমি মনত ৰাখিব লগা কথা। আৰু যিয়ে নহওক, 1983 চনৰ শুক্ৰবাৰ 18 ফেব্ৰুৱাৰী তাৰিখে কি হৈছিল সেই কথা মই দুনাই কোৱাৰ প্ৰয়োজন নাই। মই কিছুমান বেলেগ কথাহে আলোচনা কৰিম এই গোটেই বিষয়খিনিৰ লগত সংগতি ৰাখি। ওপৰত ঈশ্বৰ তলত হিতেশ্বৰ বুলি কোৱাৰ মূল কাৰণটোৱে আছিলে যে অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলে বা বৰ্তমান আমি যিসকলক মিয়া বুলি জানো, আমাৰ সম্প্ৰদায়টোৱে, আমাৰ জনগোষ্ঠীটোৱে ওপৰত ঈশ্বৰক আৰু তলক হিতেশ্বৰকেই মানিছিলে, খুব শ্ৰদ্ধা কৰিছিলে আৰু তাৰ প্ৰতিদান বহুতখিনি পাইছে। 90ৰ দশকত হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ এই মিয়াসকল বা ধৰ্মীয় সংখ্যালঘুসকলে বহুখিনি উপহাৰ পাইছে। তাৰ ভিতৰত প্ৰথম উপহাৰটো হ'ল যে এই নেলীৰ গণহত্যা যি হৈছিলে, সেই গণহত্যাকাৰীসকলৰ কোনো বিচাৰ নহ'ল বা কোনো বিচাৰ নহ'ল। আৰু দ্বিতীয়টো হৈছে হিতেশ্বৰ শইকীয়াৰ দিনতেই অসমত এই ডি ভোটাৰৰ আৱিষ্কাৰ হৈছিলে। যদিও 97 চনটো কোৱা হয়, সেইটো ভুল কথা আচলতে। 1994 চনতে ডি ভোটাৰৰ যি গুটি বীজ ৰোপণ কৰা হৈছিলে। সুপ্ৰিম কোৰ্টত PIL হৈছিলে, ৰাজ্য চৰকাৰৰ কোনো ভাল এফিডেভিট নাছিলে, যাৰ কাৰণে এইটো গৈ গৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অনুসৰিয়েই 97ত ডি ভোটাৰখিনি মাৰ্কহে কৰা হৈছে। কিন্তু বীজ ৰোপণ হৈছিলে 1994 চনতে। তাৰপিছত হিতেশ্বৰ শইকীয়াৰ দিনত আমাৰ ঘৰবোৰ জ্বলিছিলে। 94 বাঁশবাৰী হত্যাকাণ্ড হৈছিলে। এই গোটেই যিবিলাক আলোচনা আছে সেইখিনি মূলতঃ এই ওপৰত ঈশ্বৰ তলত হিতেশ্বৰ যে সেই কথাটো প্ৰতিপন্ন কৰে যে ইমানখিনি শ্ৰদ্ধা। আৰু এইসকলেই কংগ্ৰেছৰ কথা ক'লে বহুতেই বেয়া পায়, কাৰণ আমাৰ বহুত প্ৰাক্তন সতীৰ্থ আছে যিসকল কংগ্ৰেছ দল কৰে, তেওঁলোকৰ গাত লাগি যায়, তেওঁলোকে বেয়া পায় কংগ্ৰেছক কিয় সমালোচনা কৰিব লাগে। এতিয়া দলীয়ভাৱে মোৰ পৰিচয় কোনোবাই লৈ পেলাই ভাবিব পাৰে যে কংগ্ৰেছক সমালোচনা কৰিছে, কিন্তু এই কিতাপবিলাক যে আছে, এই কিতাপবিলাকত এই কথাবিলাক স্পষ্ট আছে। কালি মই এটা ফটো শ্বেয়াৰ কৰিছোঁ। ফটোটো হৈছে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। মই আকৌ দেখাই দিব বিচাৰিছোঁ আপোনালোকক লাইভত। এইটো ফটো মই এইকাৰণে দেখাইছোঁ যে ভাৰতবৰ্ষত এই 83 চনৰ যি অসমৰ যি আন্দোলন আছিলে, গোটেই আন্দোলনটোক ভাৰত চৰকাৰে ইচ্ছা কৰিলে আপোনাৰ বন্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু বন্ধ নকৰিলে তেওঁলোকে। অসম গণসংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকে অসমৰ ভোটাৰ তালিকাত লাখ লাখ অবৈধ
বিদেশীৰ নাম আছে বুলি দাবী উত্থাপন কৰি তেওঁলোকে ভোট বৰ্জন কৰিছিলে। আৰু ইতিমধ্যে 83 চনত 4 বছৰে হৈ গৈছিলে অসম আন্দোলন, কাৰণ 1979 চনৰ পৰা আৰম্ভ হৈছিলে। 4 বছৰ পিছত যেতিয়া ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গ'ল, তেতিয়া এই দুটা সংগঠনে দাবী কৰিলে যে আমাৰ ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব নালাগে, যেতিয়ালৈকে ভোটাৰ তালিকা শুদ্ধ নহ'ব। তেতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল বা কংগ্ৰেছী নেতাসকলে সংখ্যালঘু অঞ্চলবিলাকত গৈ পেলাই প্ৰচাৰ কৰিছিলে যে আপোনালোকৰ নিৰাপত্তাৰ দায়িত্ব আমাৰ। আনকি এনেকুৱা কথাও কৈছিল যে আপোনালোক যদি নিজকে ভাৰতীয় বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ভোটদান কৰিবই লাগিব, আৰু যদি ভোটদান নকৰে তেতিয়াহ'লে আপোনালোকৰ ওপৰত যি সন্দেহ উত্থাপিত হৈছে যে আপোনালোক ভাৰতীয় নহয়, সেই সন্দেহটো মানে কাৰ্যকৰী হৈ উঠিব আৰু আপোনালোকক বিদেশী হিচাপে চিহ্নিত কৰিব বা আপোনালোক ইয়াৰ পৰা বিতাড়িত হ'ব লাগিব। ধৰ্মীয় সংখ্যালঘুসকলে মানে নামাজ কমকৈ পঢ়িলেও আল্লাহৰ প্ৰতি যিটো ভয়, সেইটো ভয় আছে। আল্লাহ তালাই পবিত্ৰ কোৰাণত ঘোষণা কৰিছে যে হুব্বুল ৱাতনুন ফাৰিজাতুন কুল্লে মুছলিমিন, যে প্ৰত্যেকটো, বাক্যটো মোৰ ভুল হ'ব পাৰে আৰবিক বাক্যটো, যে ইয়াৰ অৰ্থ হ'ল যে মাতৃভূমিক ভাল পোৱাটো ইমানৰ অংগ বা ফৰজ। গতিকে মাতৃভূমিক যদি ভাল পোৱা, যদি তুমি ভাৰতীয় হোৱা, তেতিয়াহ'লে ভোটদান কৰা। সহজ ফৰ্মুলা। এই ফৰ্মুলাত গৈ পেলাই ভাৰতীয় মুছলমানসকল বা অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে 1983 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে ভোটদান কৰিবলৈ তেওঁলোকে ওলাই গৈছিলে, মানে ভোটদান কৰিছিলে। আৰু এই 14 ফেব্ৰুৱাৰী, যাক বহুতেই ভেলেণ্টাইন ডে বুলি কিবা কিবি মানে পালন কৰে, চবেই জানে, সেই 14 ফেব্ৰুৱাৰী তাৰিখে ভোটদান হৈছিল অসমত। আৰু অসমৰ এনেকুৱা বিধানসভা সমষ্টি আছে য'ত 100টা ভোটো পৰা নাছিলে। আৰু সেই ভোটদান কৰাৰ অপৰাধত, কিয় ভোটদান কৰিব, তাৰ অপৰাধত নেলি অঞ্চলত বৃহৎ সভা অনুষ্ঠিত হৈছিলে আৰু ওচৰৰ যিবিলাক গাঁও আছিলে সেই গাঁৱৰ মানুহবিলাকক উচতনি দিয়া হৈছিলে। এতিয়া আৰু এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ যে এই নেলিৰ গণহত্যা আচলতে কোনে কৰিছিল। সেই প্ৰশ্নটো আহে যে নেলিৰ গণহত্যা কোনে কৰিছিলে। নেলিৰ গণহত্যা কৰিছিলে অসম আন্দোলনকাৰীসকলে। অসম আন্দোলন কৰিছিলে আছু আৰু গণসংগ্ৰাম পৰিষদে। কিন্তু এইসকলে কিছুদিন পিছতেই ক'লে যে নহয়, এই হত্যাকাণ্ডটো আমি কৰা নাই, এই হত্যাকাণ্ড কৰিছে তিৱাসকলে। মানে নেলিৰ আশে পাশে যিখিনি গাঁও আছে, যদি আপোনালোক গৈছে কোনোবাই, দেখা পাব তিৱা গাঁও আছে ওচৰে পাজৰে। সেই তিৱা মানুহখিনিয়ে এই ধৰ্মীয় সংখ্যালঘু মানুহবিলাকক হত্যা কৰিছিলে। শুক্ৰবাৰৰ দিন আছিলে, এনেকুৱা সময়ত পুৰা হত্যাকাণ্ড চলি আছে। ৰাতিপুৱা 8 বজাৰ পৰা হত্যাকাণ্ড আৰম্ভ হৈছিলে। প্ৰথমে আহি পেলাই হত্যাকাৰীসকলে ঘৰত জুই লগাই দিছিলে। প্ৰায় 20-25 জনীয়া এটা বন্দুকধাৰী দল আছিলে, লগত জুই লগত আছিলে, আৰু একফালৰ পৰা ঘৰত জুই লগাই দিয়া হৈছিলে আৰু মানুহক হত্যা কৰা হৈছিলে। কেনেকৈ নিৰ্মমভাৱে হত্যা কৰা হৈছিল, দিগন্ত শৰ্মাৰ কিতাপ পঢ়িলে আপোনালোকে গম পাব। আৰু মই আপোনালোকক এইটো চেলেঞ্জ কৰিব পাৰোঁ যে কোনো এনেকুৱা বোধহয় মানুহ নাই যে সেই হত্যাকাণ্ডৰ কাহিনী ভালকৈ পঢ়িব পাৰিব চকুত মানে টিচু পেপাৰ নোলোৱাকৈ। নোৱাৰে, এইটো গেৰাণ্টি। কালি এটা আৰ্টিকল দিছিলোঁ, বহুতে মোক কৈছে যে এইটো পঢ়িবই নোৱাৰিলোঁ। তো মই ইয়াত ডক্টৰ দেৱব্ৰত শৰ্মা এটা লিখিছিলে, তাৰ পৰা মই দুটামান কথা ইয়াত আনিব বিচাৰিছোঁ। তিৱাসকলৰ মানে তিৱাসকলৰ হত্যাকাৰী বুলি যি কথা, সেই তাৰ ওপৰত ইয়াত কৈছে, তিৱাসকলে আছৰু অসম আন্দোলনক সমৰ্থন জনাইছিল। আন্দোলনৰ পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৱে নিজক অসমীয়াকৈ পৃথক বুলি চিনাকি দিবলৈ ল'লে। তিৱাসকলে অসমীয়া নহয় বুলি চিনাকি দিবলৈ ল'লে বুলি ইয়াত কৈছে। তিৱাসকলৰ মতামতৰ পৰা জানিব পৰা গ'ল তেওঁলোকে আছু আৰু গণসংগ্ৰাম পৰিষদ আৰু অসমীয়া মানুহে তেওঁলোকক বিশ্বাসঘাতকতা কৰি বুলি বিশ্বাস কৰে। এইটো মোৰ কথা নহয়। তিৱাসকলৰ লগত আছু গণসংগ্ৰাম পৰিষদ আৰু অসমীয়া মানুহে বিশ্বাসঘাতকতা কৰিছে বুলি তিৱাসকলে বিশ্বাস কৰে। এই কথা কৈছে দেৱব্ৰত শৰ্মা। এইটো আৰ্টিকলৰ পৰা মই কৈ আছোঁ। এইটো আৰ্টিকল কিয়
কিয় বিশ্বাসঘাতকতা কৰিলে এই কথা আৰু লিখিছে। তেওঁলোকে জনায় যে আন্দোলনৰ নেতৃত্বই নেলীৰ হত্যাকাণ্ডৰ দায়িত্ব ল'বলৈ তেওঁলোকলৈ ঠেলি দি জনগোষ্ঠীটোক হেয় প্ৰতিপন্ন কৰিলে। তিৱাসকলক এই হত্যাকাণ্ডৰ দায় মানে ঠেলি দিছে যে এইসকলে কৰিছে। আনহাতে আন্দোলনৰ পৰৱৰ্তী সময়ত এই নেতাসকলে অৰ্থনৈতিক আৰু ৰাজনৈতিক বিকাশৰ দিশত তেওঁলোক বাৰুকৈ বঞ্চিত কৰিলে। এইটোহে মূল কথা। মানে আগত বুজোৱা হৈছিলে যে তোমালোকে মানুহখিনিক মাৰা হত্যা কৰা এইখিনি তোমালোকৰে হ'ব, বা তোমালোকক অমুক দিয়া হ'ব, তমুক দিয়া হ'ব, বিল্ডিং বনাই দিয়া হ'ব, দালান দিয়া হ'ব, চাকৰি দিয়া হ'ব, সোণৰ কৰি দিয়া হ'ব, এনেকুৱা ধৰণৰ প্ৰলোভন দি পেলাই আন্দোলনকাৰীসকলে এই হত্যাকাৰীসকলক ইনস্পাইৰেশ্যন দিছিলে বা তেওঁলোকক উৎসাহিত কৰিছিলে। সেয়েহে তিৱাসকলে আৰু কৈছে, সেয়েহে তেওঁলোকৰ মতে মানে তিৱাসকলৰ মতে নেলীৰ গণহত্যা তেওঁলোকৰ বৰ্তমানৰ সামাজিক অনগ্ৰহতাৰ মূল কাৰণ। এই বাক্যটো মন কৰিব। তেওঁলোকৰ মতে নেলীৰ গণহত্যা তেওঁলোকৰ বৰ্তমানৰ সামাজিক অনগ্ৰহতাৰ মূল কাৰণ। তিৱাসকল সামাজিকভাৱে অনগ্ৰহৰ, অশিক্ষিত, মানে মদ খাই পৰি থকা মানুহ বেছি, চাকৰি বাকৰি নাই। তেওঁলোকে বিশ্বাস কৰে যে নেলীৰ গণহত্যা কৰাৰ কাৰণেই তেওঁলোকৰ এই অনগ্ৰহতা হৈছে বা তেওঁলোক আজি পিছ পৰি আছে। এই কথাটো এইকাৰণে কৈছোঁ, আজি ফেচবুকত চাইছোঁ কেইবাজনো বন্ধু লিখিছে যে যিসকল হত্যাকাৰী তেওঁলোকৰ বিচাৰটো নহ'লে ওপৰে ঈশ্বৰ তলে হিতেশ্বৰ। এই হিতেশ্বৰেতো আলুৰ বাকলিহে গুচোৱাত ব্যস্ত থাকিল, মানে আলুৰ বাকলি গুচোৱা। গতিকে এই হত্যাকাৰীসকলক পৰম আল্লাহ তালাই শাস্তি দিয়ক, এনেকুৱা ধৰণৰ কিছু কথা কৈছে। ইতিমধ্যে আল্লাই শাস্তি দিছে। তিৱাসকল আজিৰ তাৰিখত অনগ্ৰহৰ। মই ভাবোঁ যে আমাৰ সংখ্যালঘু যুৱক যুৱতীসকলে যিসকলৰ বুকুত এই জুই জ্বলি আছে, তেওঁলোকে তিৱা গাঁওবিলাক পৰিভ্ৰমণ কৰি চাব লাগে যে আচলতে প্ৰতিশোধ মানে হৈ গৈছে না নাই। আল্লাহ তালাই যি প্ৰতিশোধ ল'ব লাগে সেই প্ৰতিশোধ ইতিমধ্যে আৰম্ভ হৈছে না নাই সেইটো চাব লাগে। ইতিমধ্যে আৰম্ভ হৈছে। মানে হত্যা কৰিলে যে তাৰ ফল এটা আছে, সেই ফলটো কৰ্মফলটো ইতিমধ্যে তিৱাসকলে পাইছে। পোৱা নাই প্ৰফুল্ল মহন্তহঁতে, পোৱা নাই এই নেতাসকলে, কিন্তু পাইছে, বহুতেই পাইছে। মাজে মাজে খবৰ শুনো যে অসম আন্দোলন কৰা মানুহ এজন মৃত্যুবৰণ কৰিছে, অমুকে এনেকে খুব বেয়াকে মৰিলে। যে তেওঁলোকৰ মৃত্যু মোৰ বিৰাট শান্তি দিয়ে। প্ৰফুল্ল কুমাৰ মহন্ত যিদিনাখন মৃত্যুবৰণ কৰিব মোৰ বিৰাট ভাল লাগিব, কিজানি মোৰ অন্তৰত বহুত ভাল লাগিব। এইবিলাক বিতৰ্কিত মন্তব্য বুলি ক'ব পাৰে, কিন্তু বিতৰ্কিত নহয়। যিসকলৰ অনুপ্ৰেৰণাত মানুহে হত্যাকাৰী হ'বলৈ কুণ্ঠাবোধ কৰা নাছিলে, তেওঁলোকৰ অতি সোনকালে মৃত্যু হোৱাটো মই কামনা কৰোঁ, মৃত্যু কামনা কৰোঁ। এতিয়া বেয়া পালে উপায় নাই দেই। কিন্তু দুখ লাগে, মহন্ত এটা উদাহৰণহে মই দিছোঁ, এনেকুৱা বহুত মহন্ত আছে। তেওঁলোকৰ দৰে মানুহবিলাকক আমাৰ চৰ চাপৰি অঞ্চলত মাতি আনি পেলাই ফুলাম গামোচা গলত পিন্ধাই দিয়া হয়, তেওঁলোকক সন্মান দিয়া হয়। ঠিক আছে, সন্মান দিয়ক। আৰু এটা বাক্য, নেলীৰ ঘটনাৰ পৰিণতিয়ে তিৱাসকলক অসমীয়া মূলসুঁতিৰ পৰা নিলগাই নিলে, এই কথাটো কৈছে। এতিয়া এই মূলসুঁতি চুলসুঁতি এইবিলাক বাদ দিয়ক, তাৰ পিছত আহক। তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ। ইয়াত কৈছে, অগপই দুবাৰকৈ ক্ষমতালৈ অহাৰ বিপৰীতে কংগ্ৰেছ দলে, মানে এই হত্যাকাণ্ডৰ পিছত অগপই দুইবাৰ আহিল, 85ত অকলে আৰু 97ত আৰু 6টা দল লৈ পেলাই। কংগ্ৰেছে কি কৰিলে, 83তেই ক্ষমতাত আহিল, 91ত আহিল, 2001ত আহিল, 2006ত আহিল আৰু 2011ত আহিল। অৰ্থাৎ 4বাৰকৈ ক্ষমতাত আহিল। 1, 2, 3, 4, 5বাৰকৈ ক্ষমতাত আহিল। এই 5বাৰকৈ ক্ষমতায় অহাৰ পাছতো নেলীৰ যি হত্যাকাণ্ড হৈছিলে তাৰ তদন্ত কিন্তু কংগ্ৰেছে নকৰিলে। আপোনাৰ আৰু মোৰ প্ৰিয় দল কংগ্ৰেছ দলে কিন্তু কি নকৰিলে, কোনো তদন্তই নকৰিলে। ইন্দিৰা গান্ধী যদিও আহিল, মুখত কাপোৰ দি পেলাই আহিল। এই ফটো মই আগতে শ্বেয়াৰ কৰিছোঁ। মুখত এইটো ইন্দিৰা গান্ধীৰ ছবি, ছাতা ধৰি আছে কোনোবা চাকৰে, আৰু এইটো হৈছে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ইয়াক পাছত হত্যা কৰিলে, শিখসকলে হত্যা কৰিলে বুলি অভিযোগ আছে। আৰু 84ত যেতিয়া হত্যা কৰিলে ইন্দিৰা গান্ধীক, তাৰ পিছত দিল্লীত শিখসকলকো
বৰ্বৰভাৱে হত্যা কৰি ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ লৈছিলে। তাৰপিছত কি হৈছিলে, তাত শিখ হত্যাকাণ্ডৰ পিছত প্ৰত্যেকটো পৰিয়ালক, হত্যাকাণ্ডৰ বলি হোৱাৰ প্ৰত্যেকটো পৰিয়ালক 12 পৰা 15 লাখকৈ টকা ক্ষতিপূৰণ দিয়া হ'ল আৰু স্বামী মৃত্যু হোৱা মহিলাক চাকৰি দিয়া হ'ল, সন্তানক চাকৰি দিয়া হ'ল আৰু তেওঁলোকৰ সমস্ত দায়িত্ব চৰকাৰে ল'লে। বুজি পাইছেনে কথাটো? নিশ্চয় বুজি পাইছে। মই অসমীয়াত কৈছোঁ কাৰণে বুজি পাবই আপোনালোকে। এই কথাটো মই আকৌ কৈছোঁ যে ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত যেতিয়া শিখসকলক হত্যা কৰা হ'ল, তেওঁলোকক 15 লাখকৈ পৰ্যন্ত তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ল। 5 লাখৰ পৰা আৰম্ভ হৈছিলে। চাকৰি দিয়া হ'ল, সকলো দায়িত্ব চৰকাৰে ল'লে। প্ৰধানমন্ত্ৰীয়ে ৰাজীৱ গান্ধী, তেতিয়া মানে ইন্দিৰাৰ পিছত ৰাজীৱ গান্ধীয়ে ক্ষমা খুজিলে শিখসকলৰ ওচৰত। অথচ নেলীৰ গণহত্যা হোৱাৰ পিছত কি হ'ল? আলুগোটা হ'ল। সঁচাকে একো নহ'ল। না তদন্ত হ'ল, তিয়াৰী কমিশ্যন না তিয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হ'ল, না সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পেলাই কাৰ ওপৰত একশ্যন লোৱা হ'ল। নাই, একো কৰা নহ'ল। আপোনালোকে জানি আচৰিত হ'ব, 688টাকৈ গোচৰ ৰুজু হৈছিলে। 688 কেছেছ আপোনাৰ এই নেলীৰ হত্যাকাণ্ডৰ ওপৰত ভিত্তি কৰিয়েই আপোনাৰ কি হৈছিলে, 688টাকৈ গোচৰ ৰুজু কৰা হৈছিলে জাগিৰোড থানাত এই গোচৰবিলাক ৰুজু কৰা হৈছিলে। কিন্তু সেই এটা গোচৰো আজিৰ তাৰিখত হয়তো আপোনালোকে FIR বিচাৰি নাপায়। কাৰণ সেই গোচৰবিলাক 1985ত যেতিয়া অসম চুক্তি হ'ল, সেই সময়ত এই গোচৰবিলাকক নাইকিয়া কৰা হ'ল আৰু পৰৱৰ্তী সময়ত যেতিয়া অগপই চৰকাৰত আহিল, তাৰে অধিকাংশ গোচৰৰ কপিবিলাক জ্বলাই দিয়া হ'ল বুলিও অভিযোগ আছে। আৰু পৰৱৰ্তী সময়ত যদিও 2-এটা গোচৰৰ মানে ৰৈ গৈছিলে, আমাৰ মানে বাবাৰ দল, আমাৰ কংগ্ৰেছ, আমাৰ প্ৰিয় দল, আমাৰ ৰক্তৰ দল, এই কুকুৰৰ পোৱালিহঁতে সেইবিলাকো আঁতৰাই দিলে। তো এনেকুৱা বহুত কথা আছে। একলব্য প্ৰশাসন নামৰ এই প্ৰশাসনটো নাথাকিলে, দিগন্ত শৰ্মা নামৰ যিগৰাকী সাংবাদিক তেওঁ নাথাকিলে, জাপানৰ মেকিকো কিমুৰা নাথাকিলে, হয়তো নেলীৰ হত্যাকাণ্ডৰ ওপৰত আজিৰ এই লাইভ মই দিব নোৱাৰিলোহেঁতেন। তেওঁলোকে এই কামবিলাক কৰিছে, তেওঁলোকে নিৰপেক্ষভাৱে এই সমগ্ৰ ঘটনাৰ তথ্যবিলাক ইয়াত মানে দাঙি ধৰিছে। আৰু শিখসকলৰ হত্যাকাণ্ডৰ সময়ত 2500কৈ পেঞ্চন দিয়া হৈছিল মহিলাসকলক। ইয়াত লিখিছে যে হত্যাকাৰী অন্তত একাংশই শাস্তি পালে, মানে শিখ হত্যাকাণ্ডৰ শাস্তি পালে। আহত নিহতসকলৰ বিধৱা পত্নীসকলে 2500 টকাকৈ মাহিলী পেঞ্চন আগবঢ়োৱা হ'ল। তাতে, ইয়াত নহয়। তো এইটো হৈছে আমাৰ ন্যায়িক ব্যৱস্থা, আৰু যি ব্যৱস্থাই আমাক মানে কি কৰে, আমাক চিন্তিত কৰে দেই, বহুত চিন্তিত কৰে। কিয় চিন্তিত কৰে? কাৰণ এই ক্ষোভৰ জুইটো আজি নিৰ্বাপিত হোৱা নাই, এই ক্ষোভৰ জুইটো এতিয়া জ্বলি আছে। ইয়াত উদয়াদিত্য ভৰালীয়ে এটা কথা কৈছে যে এইটো আধুনিক যুগৰ ভাৰতৰ ইতিহাসৰ একেদিনাই সহস্ৰাধিক লোক নিহত হোৱা গণহত্যা 4টাৰ এটা। ভাৰতবৰ্ষত 4টা হৈছিলে, 4টাৰ ভিতৰত অন্য এইটো এটা বুলি ইয়াত মানে কৈছে। যিয়ে নহওক, এনেকুৱা ধৰণৰ বহুত কথা আছে যিখিনি মই আলোচনা কৰিম। কিন্তু তাৰ আগত আৰু এটা মানে ভয়াৱহ কথা, যিটো মই ফেচবুকত ইয়াৰ আগত শ্বেয়াৰ কৰিছোঁ, সেইটো আপোনালোকক অলপমান পঢ়ি শুনাব বিচাৰিছোঁ। যে ইয়াত আৰক্ষীৰ যি ভূমিকা আছিলে, সেই ভূমিকা সম্পৰ্কে মোৰ ফেচবুকত যদি এইটো চাই আপোনালোকে পাব। ইয়াৰ আগত মই টোটেল আৰ্টিকলটো মই শ্বেয়াৰ কৰিছোঁ ফটো মাৰি 14 ফেব্ৰুৱাৰী তাৰিখে, যে নেলীৰ কেইজনমান বাসিন্দাই এই কথা নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক জনায়। কোন ঘটনা জনায়? যে নেলীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল 14 ফেব্ৰুৱাৰী 1983 তাৰিখে। আন্দোলনকাৰীসকলে নিৰ্বাচন বয়কট কৰাৰ ফলত সমগ্ৰ অসমতে সেই সময়ত উত্তাল হৈ পৰিছিল। নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত অসমৰ বিভিন্ন ঠাইত হিংস্ৰ ঘটনাবোৰ সংঘটিত হৈছিল। নেলীত একাংশ মুছলমানে ভোটদান কৰাৰ বাবে আন্দোলনকাৰীসকলৰ একাংশই তেওঁলোকৰ প্ৰতি ক্ষুব্ধ হৈ পৰে, ভোটদান কৰাৰ বাবে ক্ষুব্ধ হৈ পৰে। আৰু এনে ষড়যন্ত্ৰৰ, এনে আক্ৰমণৰ
এনে আক্ৰমণৰ ষড়যন্ত্ৰ কৰে। নেলিৰ কেইজনমান বাসিন্দাই এই কথা নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক জনায়। যিহেতু নগাঁও সদৰ থানাৰ এখতিয়াৰৰ ভিতৰত নেলি নপৰে, নেলিটো নগাঁৱৰ ভিতৰত নপৰে, গতিকে উক্ত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নেলিত হ'ব পৰা সম্ভাৱ্য হিংস্ৰ ঘটনাৱলী সন্দৰ্ভত সেই সময়ত মৰিগাঁৱৰ আইন শৃংখলাৰ দায়িত্বত থকা 5 আছাম বেটেলিয়নৰ এম.এ. কবিৰ, মহকুমা আৰক্ষী বিষয়া প্ৰমোদ চেতিয়া আৰু জাগৰিৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘনকান্ত চেতিয়ালৈ এক অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰে। বাৰ্তাটোত কোৱা হৈছিল যে এই অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে, গতিকে আপোনালোকে ইয়াত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এই তিনিগৰাকী বিষয়াই পৰৱৰ্তী সময়ত তিৱাৰী আয়োগৰ প্ৰতিবেদনত যিখিনি কথা তেওঁলোকে কৈছে, তাত কোৱা হৈছে যে এইসকলে সেই ৰিপৰ্ট পঢ়াই নাছিলে, এই কথা তেওঁলোকে তাত উল্লেখ কৰিছে। গতিকে যে 15 ফেব্ৰুৱাৰী তাৰিখে এই হত্যাকাণ্ড হোৱাৰ আগত 15 ফেব্ৰুৱাৰী তাৰিখে নেলি অঞ্চলৰ একাংশ হিন্দু লোকে উপ আৰক্ষী অধীক্ষকক অভিযোগ দিছিল যে মুছলমানৰ দ্বাৰাই তেওঁলোকক আক্ৰান্ত হ'ব পাৰে বুলি, আৰু তাৰ পিছতে সেই অঞ্চলবিলাকত নিৰাপত্তা সুনিশ্চিত কৰিছিল। অৰ্থাৎ এই কথাৰ পৰা এই কথাটো স্পষ্ট হয় যে সেই সময়ত যি প্ৰশাসন আছিলে সম্পূৰ্ণ সাম্প্ৰদায়িক মনোভাৱ লৈ আছিলে। তেতিয়াও কিন্তু বাবাৰ চৰকাৰেই আছিলে, মানে কংগ্ৰেছৰ চৰকাৰ আছিলে দেই। এতিয়া যিসকলে কংগ্ৰেছ কৰি আছে তেওঁলোকক মই গালি দিয়া নাই, কিন্তু আপোনালোকৰ মেৰুদণ্ড নাই নেকি? আপোনালোকে কথাবিলাক কিয় উত্থাপন নকৰে? যেতিয়া এই 15টা বছৰ যেতিয়া আছিলে, গড়ৰ দৰে একোটা শৰীৰ লৈ পেলাই ৰকিবুলৰ নিচিনা মন্ত্ৰীবিলাকে কাৰ কিবাডাল মানে কৰি আছিলে, কি মানে কৰি আছিলে, খুব অসভ্য শব্দবিলাক আহে। তো এইবিলাক বহুত কথা আছে, মই গোটেই কথালৈ আৰু যাব খোজা নাই। আজি সেই দিন, যিটো দিনত নেলিত বৰ্বৰভাৱে হত্যা কৰা হৈছিলে, আজি সেই শুক্ৰবাৰ। গতিকে আমাৰ হাতত এটা বস্তুৱেই আছে, সেইটো হৈছে যে আমি মোনাজাত কৰিব পাৰোঁ, আমি চকুলো টুকিব পাৰোঁ আজমলৰ নিচিনাকৈ। তাৰ বাহিৰে আমাৰ একো নাই এতিয়া, কাৰণ এতিয়া বাবাৰ চৰকাৰো নাই। বাবাৰ চৰকাৰ থাকিলে আমি টোপনিত থাকোঁ, আৰু পিছত আমি কান্দি কাটি মানে খুব কিবা এটা কৰিব বিচাৰোঁ। আৰু প্ৰত্যেক বছৰ 18 ফেব্ৰুৱাৰী তাৰিখটোতেই আমাৰ মনত পৰে যে নেলিত কিবা এটা হৈছিলে। আমাৰ এইটো 18 তাৰিখ এটা মানে আমাৰ জাকজমক এটা উৎসৱৰ নিচিনা হয়, তেনেকুৱা যেন লাগে। ইয়াত কোনোবাৰ লেখকে লিখিছে, অসমীয়া জাতিক কলংকিত হোৱা পবিত্ৰ শুক্ৰবাৰটো কলংকিত হোৱা, নহয়, দিগন্ত শৰ্মাই লিখিছে। এনেকুৱা বলিষ্ঠ কলম আৰু কাৰ থাকিব পাৰে? এজনেই মই মানুহ পাইছোঁ, দিগন্ত শৰ্মা। তো কি লৈ আহিছিল জানেনে? জোং, জাঠি, বন্দুক, ধনু, কাৰ, জোৰ লৈ হাজাৰ হাজাৰ মানুহে আমাৰ গাঁও ঘেৰি ধৰিলে। এফালৰ পৰা ঘৰবোৰত জুই দিয়াত মানুহবোৰ আশ্ৰয়হীন হ'ল। ঘৰত থাকিলে জুইত যাব লাগিব বুলি ঘৰৰ পৰা ওলাই দৌৰ দিলোঁ। কণ কণ ল'ৰা ছোৱালী তিৰোতাবোৰে বিশেষকৈ ধৰিব নোৱাৰিলে কোনফালে দৌৰিব। চাৰিওফালৰ পৰা অস্ত্ৰ লৈ মানুহ আহিছে, আমাৰ হাতত অস্ত্ৰ নাই, গতিকে পথাৰত জুম বান্ধি ৰলোঁ। ঘৰবোৰত জুই দি শেষ কৰাৰ পিছত এইবাৰ অস্ত্ৰধাৰী মানুহবোৰে পথাৰত জুম হৈ থকা আমাৰ মানুহবোৰৰ ওপৰত আক্ৰমণ চলালে ধনুকাৰ, বন্দুকৰ গুলিৰে। যেন বৰষুণহে এইফালে এচামে দাৰে কচু কটা দি কাটি গ'ল আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক, তিৰোতাবোৰক। আমাৰ মতা মানুহ কিছুমান মাজতে পলাই হাৰিল, কিছুমানে আহত হৈ অজ্ঞান হৈ পৰি থাকিল। অচেতন হৈ পৰি থকাবোৰক মৰা বুলি ভাবি এৰি থৈ গুচি গ'ল। আৰু এনেকৈয়ে বাচিল কিছু সংখ্যক। ৰহমত আলীৰ কথা শেষ হ'বলৈ নাপাওঁতেই আই কাণ্ট ৰিড। দিগন্ত শৰ্মাক মই মানিছোঁ দেই, ইমান বহল অন্তৰৰ মানুহ হ'ব পাৰে, কেনেকৈ লিখিছে? মই পঢ়িবই পৰা নাই দিগন্ত শৰ্মাৰ এইবিলাক আৰ্টিকল, অসম্ভৱ, পঢ়িব নোৱাৰে। এনেকুৱা বৰ্বৰ ঘটনা আপোনাৰ চকুত যদি ভাহি উঠে, আপুনি নোৱাৰে, পঢ়িব নোৱাৰে। এইবিলাক হত্যাকাণ্ডৰ আজি আমি মনত পেলাম। আজি মনত পেলাই আমি তাৰমানে আৱেগিক হৈ পৰিম, চকুত অলপ পানী আহিব, অলপ পিছত আমি পাহৰি যাম। তাৰ বাহিৰে আমি কি কৰিব পাৰোঁ? একোতো কৰিব নোৱাৰোঁ, একো নাই কৰিবলৈ। কিন্তু হয়, ইয়াৰ কাৰণে
আমি এটা কাম কৰিব পাৰোঁ। বন্ধুসকল, যদি শিখসকলক হত্যা কৰাৰ পিছত তেওঁলোকৰ পত্নী, বিধৱা পত্নীসকলক যদি ২৫০০কৈ মান্থলি তেওঁলোকক দিব পাৰে, যদি তেওঁলোকক ১৫ লাখকৈ ক্ষতিপূৰণ দিব পাৰে, এই কংগ্ৰেছ চৰকাৰে দিব পাৰে, তেতিয়াহ'লে এই নেলীৰ হত্যাকাণ্ডত নিহত হোৱা এই লোকসকল, এই পৰিয়ালসকলক বা আজিৰ তাৰিখত যিসকলে পংগুত্বৰ জীৱন যাপন কৰি আছে, তেওঁলোকক কিয় ক্ষতিপূৰণ দিব নোৱাৰে? গতিকে এই বিষয়টো লৈ মহামান্য উচ্চতম ন্যায়ালয়ত এটা PIL কৰিব পৰা যায়, যাতে এইসকলক ক্ষতিপূৰণ দিয়ে। আৰু এই কামটো আজিৰ দিনত চকুলো টকা প্ৰত্যেকজন মানুহৰ দায়িত্ব। যিবিলাক আমাৰ সংখ্যালঘু সংগঠন আছে, বিশেষকৈ আমফু আছে, আমফুৰ নেতৃত্বই নিশ্চয় এই বিষয়বিলাক চালি জাৰি চাব। বহু দিনৰ পৰা কথাটো আলোচনা হয় যে এটা PIL হ'ব লাগে, কমচে কম হত্যাকাৰীতো শাস্তি নাপায়, কোৱাইট ইম্পচিবল শাস্তি নাপায়, কাৰণ প্ৰমাণ নাপায়। তিয়াৰে আগৰ প্ৰতিবেদন ক'ত ভেনিছে কৰি দিলে নেকি, বাবাহঁতে এইটো পেলাই দিলে নেকি, কোনো গেৰাণ্টি নাই। গতিকে যিখিনি মানুহ তাত মৰিলে, কমচে কম তেওঁলোকক শ্বহীদ হিচাপে মূল্যটোতো দিব পৰা যায়, শ্বহীদ হিচাপে তেওঁলোক ঘোষণা কৰিব পৰা যায়, আৰু তেওঁলোকৰ পৰিয়ালৰ মানুহক কমচে কম ক্ষতিপূৰণটো দিব পৰা যায়। যদি শিখসকলক দিব পাৰে, নীলেৰী মানুহখিনিক কিয় দিব নোৱাৰে? তেওঁলোকে ৰাষ্ট্ৰৰ কাৰণে মৰিছে, তেওঁলোকে ভাৰতবৰ্ষৰ এই গণতান্ত্ৰিক ব্যৱস্থাটোক ভোট দিবলৈ গৈ মৰিছে। তেওঁলোকে ডাঙৰ ভুল আমাৰ সেই সময়ৰ নেতৃত্বৰ, যে সেই সময়ত ভোট বৰ্জন কৰাৰ কাৰণে গোটেই অসমত যেতিয়া প্ৰচাৰ হ'ল, সেই সময়ত আমাৰ নেতাসকলে কিয় এই সাধাৰণ কথাটো কিয় বুজি নাপালে যে নিৰাপত্তা দিব নোৱাৰা? কাৰণ ৪ বছৰ ইতিমধ্যে আন্দোলন হৈ গ'ল, সেই আন্দোলনক মানে কোনো ধৰণৰ আন্দোলনটোক মানে কি কৰাৰ কাৰণে, কণ্ট্ৰল কৰাৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে। তাৰ পিছতো ভোটৰ যি কাৰ্যসূচী আছিলে, ইয়াক মানে বৰ্জন কৰিব লাগিছিলে। আৰু ডাঙৰ এটা প্ৰব্লেম হৈছে আমাৰ, যে আমাৰ মানুহে আজিৰ তাৰিখত মানে এইটো কথা বিশ্বাস কৰে যে ভোট নিদিলে তেওঁ ডিভোটাৰ হ'ব, ভোট নিদিলে তেওঁক বাংলাদেশী বনোৱা হ'ব। আজিৰ তাৰিখত বিশ্বাস কৰে। ইমান বেয়াকৈ এইটো ভয় মানুহৰ মনত মানে সোমাই দিয়া হ'ল। তেওঁলোকে নাজানে যে প্ৰত্যেক বছৰ ভোটৰ সময়ত 60%, 70 বা 80% ভোটদান হয়, বাকী 20% ভোটদান নকৰে। সেইসকল ডিভোটাৰ হৈ যায় নেকি? সেইসকল বাংলাদেশী বিদেশী হৈ যায় নেকি? নহয়, এইটো এটা আপোনাৰ গণতান্ত্ৰিক অধিকাৰ হয়। সেই অধিকাৰ সাব্যস্ত কৰি আপুনি ভাল নেতা নিৰ্বাচন কৰিব পাৰে। যদি আস্থা নাই, তেওঁ ভোট নিদিলেও তেওঁৰ কোনো প্ৰব্লেম নাই। এই সাধাৰণ কথাটো আমাৰ মানুহখিনিয়ে বুজি নাপায়। মই এইটোৰ দ্বাৰাই ভোট নিদিয়াৰ কাৰণে অনুপ্ৰাণিত কৰা নাই, কিন্তু সামগ্ৰিকভাৱে গোটেই পৰিৱেশ পৰিস্থিতিখিনিক পৰ্যালোচনা কৰাটো অত্যন্ত প্ৰয়োজন আছিলে সেই সময়ৰ মানুহখিনিয়ে। যিয়ে নহওক, সেইখিনি নহ'ল। আজিৰ তাৰিখতো সেই ভয় আমাৰ মনত আছে। এতিয়া নেলীত মই গৈছিলোঁ 18 চনত, গৈ পেলাই মই খুব দেৰিকৈ গ'লোঁ। তাৰমানে গৈ পেলাই বিশেষ একো দেখা নাই, লাখোৱা মানে সেই আপোনাৰ কিবা কবৰবিলাক, গণকবৰবিলাকহে দেখিছোঁ। এই কপিলী নৈ, কিলিং নৈ দেখিলোঁ। সেই পথাৰ, অভিশপ্ত পথাৰ, য'ত মানুহবিলাকে জুম বান্ধি আছিলে, সেই পথাৰখনো দেখিলোঁ। ওচৰতীয়া গাঁওবিলাক দেখিলোঁ। কিন্তু এটা ডাঙৰ বস্তু দেখিলোঁ, সেইটো হ'ল যে আজিৰ তাৰিখলৈকে নেলীত ডেভেলপমেণ্ট হোৱা নাই, ৰাস্তা ঘাট ঠিক নাই, আপোনাৰ মানুহৰ অৱস্থা খুবেই বেয়া, তেওঁলোকৰ শিক্ষা দীক্ষা নাই, স্কুল কলেজ নাই। গতিকে ডাঙৰ এটা সংকট নেলীৰ ওপৰত আছে। সেই মানুহখিনি শিক্ষিত নহয়, মেক্সিমাম মানুহ অশিক্ষিত। গতিকে খালি নেলী নহয়, নাগাবান্ধা, চাউলখোৱা, মোকালমোৱা আদি কৰি অসমৰ যিবিলাক ঠাইত এনেকৈ হত্যাকাণ্ড সংঘটিত কৰা হৈছিলে, সেই ঠাইবিলাকৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰা হওক, সেইটো এটা অনুৰোধ থাকিব। যি ইয়াৰ কাৰণে চৰকাৰেতো ব্যৱস্থা নল'বই, কাৰণ বাবাৰ চৰকাৰেই নকৰিলে, এতিয়াতো আপোনাৰ দুশ্মনৰ চৰকাৰ চলি আছে। গতিকে কেনেকৈ এইবিলাক কৰিব? যি মুখ্যমন্ত্ৰীয়ে কয় যে এইটো বোলে কিবা সেই অসম আন্দোলনৰ প্ৰতিশোধ। গতিকে আশা নাই দেই, এইবিলাকৰ একো আশা নাই। মোৰ কথা শেষ হ'ল? কথা শেষ নহয়, শেষ কৰিলোঁ। কোনোবাই ৰিকুৱেষ্ট পঠাইছে নেকি মই চাম। বহুতেই ৰিকুৱেষ্ট পঠাইছিলে, তো কোনোবা যদি আপোনালোক আহিব বিচাৰে লাইভত, আহিব পাৰে। যদি কিবা মতামত দিব বিচাৰে দিব পাৰে। নাই, কুড নট এড নহ'ব, এড নহয়।
তো যিয়ে নহওক বন্ধুসকল, আজি এই নেলীৰ গণহত্যাৰ দিন, আজি শুক্ৰবাৰ, এই শুক্ৰবাৰতেই হত্যাকাণ্ড হৈছিলে। গতিকে আজি সকলোৱে আল্লাহ তাআলাৰ ওচৰত আপোনালোকে দোৱা কৰক যাতে প্ৰত্যেকজন নিহত ব্যক্তি জান্নাতবাসী হয় আৰু যিসকলে হত্যাকাণ্ড সংঘটিত কৰিলে তেওঁলোক অতি সোনকালে পৃথিৱীৰ পৰা বিদায় লওক। আৰু এই ঘৃণাৰ যি ইতিহাস সেইটো আমাক বাৰে বাৰে এইবিলাকৰ কুকুৰবিলাকৰ মুখ দেখিলেই মোৰ খং উঠি যায় দেই, সঁচা কথা কৈছোঁ। গতিকে তেওঁলোক মৰি যাওক অতি সোনকালে, এইবিলাকৰ মৃত্যু কামনা কৰি আজিৰ লাইভ মই সামৰিছোঁ। ধন্যবাদ। জয় অসম।